আছে এটা অঁ নমস্কাৰ বন্ধু বান্ধৱীসকল মই আকৌ আহিলোঁ আজি নামঘৰলৈ মানে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ এয়া এতিয়া সোমাই গৈ আছোঁ মই আহিছিলোঁ ভণ্টি ঘৰলৈ ভণ্টি মানে ননদ আৰু সেয়েহে ভাবিলোঁ একেবাৰে কাষতে যিহেতু এইফালেদি পাৰ হৈ গৈছোঁ যোৱাকালি আজি ভাবিলোঁ নামঘৰত এপাক সোমাই যাওঁ আৰু সেয়েহে আহিলোঁ ৰাতিপুৱাই গা মূৰ ধুই নামঘৰলৈ ব'লকচোন নামঘৰৰ ভিতৰ চাই চাওঁ এইটো হৈছে দীঘলীয়াকৈ পদূলি আৰু দুই কাষে আছে এনেকৈ গছ ৰুই থৈছে আৰু এই পদূলিটো দেখিলে আপোনালোকে সকলোৱে চিনি পায় এতিয়া আমি গৈ আছোঁ নামঘৰলৈ ব'লকনে নামঘৰৰ ভিতৰত বন্তি জ্বলাই পাছত নামঘৰৰ ভিতৰ ভাগলৈ গৈ আছোঁ এইফালে বন্তি প্ৰজ্বলন কৰিবলৈ এনেকৈ লাইন পাতি দিছে দেখিছেনে যিটো ডাঙৰ ঘৰ আছিল আগৰ পুৰণি নামঘৰ ভাগ সেই নামঘৰ ভাগত এতিয়া বন্তি প্ৰজ্বলন বন্ধ কৰি থৈছে কাৰণ এইফালে আছুতীয়াকৈ বনাই দিছে বন্তি প্ৰজ্বলনৰ বাবে দীঘলীয়াকৈ এখন টেবুল মাজে মাজে দি দিছে দুয়োকাষে ৰাস্তা এয়া মোৰ একেবাৰে সতীৰ্থ লগ পালোঁ আগতে একেবাৰে সৰুতে ধেমালি ধুমুলা কৰি লগতে থকা আজি বহু বছৰ মূৰত লগ পাইছোঁ নামটো কৈ দিয়কচোন আপুনি বগাইচুকীয়া এই তাৰ নিজৰ লোকেল নামটো ক'ব লাগিব এইফালে সহধৰ্মিনী লগ পাই ভাল লাগিলে আমি তৰাণী আচলতে আগতে একেলগতে সৰুৰ পৰা ডাঙৰ দীঘল আজি লগ পাই বহুত ভাল লাগিলে আচলতে মই পাহৰি গৈছিলোঁ কিন্তু হঠাতে আকৌ মনত পৰিলে যে আমাৰ শৈশৱৰ আচলতে যিবোৰ কথা এইবোৰ মনত পৰি গ'ল ভাল লাগিলে আপোনালোকক লগ পাই ধন্যবাদ এইফালে বন্তি প্ৰজ্বলন কৰি নামঘৰৰ ভিতৰলৈ সোমাবলৈ লৈছোঁ দেখিছেনে নামঘৰৰ দুৱাৰ মুখতে আচলতে ষ্টেপটোতে সেৱা এভাগ জনাই মই আগবাঢ়িছোঁ নামঘৰলৈ বুলি ব'লকচোন মোৰ লগতে আপোনালোকেও ৰাতিপুৱাই সেৱাভাগ লওক আৰু এইফালে দেখিছেনে আমি সোমাই গৈ আছোঁ আচলতে মই মোৰ নিজৰ শৈশৱৰ একেবাৰে সতীৰ্থ সহপাঠী এজনক লগ পালোঁ লগ পাই আচলতে নথৈ আনন্দিত হ'লোঁ যিহেতু সৰুতে একেলগতে ধেমালি ধুমুলা কৰি বয়সত যদিও ডাঙৰ কিন্তু আমাক একেলগৰ নিচিনাকৈ খেলা ধূলা কৰাৰ লগ পালোঁ এয়া সেৱাভাগ লৈ মই এতিয়া ভগৱানক স্মৰণ কৰিছোঁ আৰু এনেকৈ সদায় স্মৰণ কৰিবলৈ তেখেতৰ ওচৰত কৃপা বিচাৰিছোঁ যাতে অপায় মংগলবোৰ সদায় দূৰ কৰি ৰাখে আৰু এইবাৰ ভিতৰলৈ আগবাঢ়িছোঁ আজি একেবাৰে ৰাতিপুৱাই আহিছোঁ যিহেতু ৰাতিপুৱা ভাগত এই নামঘৰ ভাগত মানুহ বৰকৈ নাথাকে কাৰণ প্ৰথম শৰাইখন পাবলৈ হ'লে একেবাৰে ৰাতিপুৱাতে যাব লাগে আৰু সেই ৰাতিপুৱা ভাগত মানুহৰ সমাগম মুঠেই নাথাকে গতিকে মই ভাগ্যৱান আজি সেই ৰাতিপুৱা শৰাইখন পাইছোঁ আৰু দেখিছেনে গুৰুৰ সেৱা ভকত সেৱা আচলতে কৰিব লাগে বুলি কয় সেয়েহে মই পুনৰ আকৌ নামঘৰ ভাগৰ ওচৰত সেৱা কৰিছোঁ মূল মণিকূটৰ ওচৰত সেৱাভাগ কৰি আচলতে সঁচাকৈ ভাল লাগে আৰু এয়াই হৈছে মূল থাপনাখন আৰু এইফালে পাঠ কৰি আছে আৰু এইফালে এজনহে ভকত বহি আছে আৰু কৈছোঁ মই আপোনালোকক যে ৰাতিপুৱাৰ ভাগত ইয়াত বৰ বেছি ভক্তৰ সমাগম নহয় যিহেতু আহিছে কিছু লোক গৈছে বাহিৰত দুই এজনক দেখা পাইছোঁ সিমানেই আৰু বৰ বেছি মানুহ নাই সেৱাভাগ ধৰিয়ে অকণমান জিৰণি লওঁ বুলি ভাবিলোঁ আৰু পাঠ যিহেতু কৰি আছে অকণমান বহি পাঠ অকণমান শুনি লওঁ পাঠ কৰাৰ লগে লগে মই ভাবিলোঁ মণিকূটৰ চাৰিও ৰাউণ্ডত কি আছে আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এইফালেদি গৈ মই চাওকচোন ধুনীয়াকৈ মণিকূটৰ কাষে কাষে গৈ এক ৰাউণ্ড আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এয়া ধুনীয়াকৈ হনুমান আৰু গৌত্ৰ পক্ষী আৰু ভগৱান বিষ্ণু সকলোৰে মূৰ্তি ইয়াত ৰখা হৈছে শ্ৰীৰামচন্দ্ৰৰ পৰা ধৰি সকলো ধৰণৰ মূৰ্তিসমূহ ভগৱানৰ ইয়াত এনেকৈ ধুনীয়াকৈ সাজপাৰ কৰি ৰখা হৈছে দেখিছেনে কি সুন্দৰ পৰিৱেশ আৰু এইফালে আছে মই সকলোবোৰ আচলতে নামসমূহ নাজানিম গতিকে ভুলকৈ ক'লে ভুল হ'ব গতিকে এইফালে দেখিছেনে আমাৰ শ্ৰীকৃষ্ণৰ অকণমানি মূৰ্তি এটা ৰখা হৈছে আৰু এইফালে সকলো ধৰণৰ মূৰ্তিসমূহ আপোনালোকক দেখুৱাই নিছোঁ আপোনালোকে যদি চিনি পায় নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব এয়া মই এফালৰ পৰা সকলোবোৰ দেখুৱাই নি আছোঁ আৰু ভাল লাগিলে মোৰ ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ব'লক তেন্তে এতিয়া আমাৰ ধুনীয়া আপুৰুগীয়া আপোনালোকক আৰু সম্পদে ভাগ দেখুৱাবলৈ গৈ আছোঁ এইভাগে হৈছে মূল আসন ভাগ এইফালৰ পৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া দেখিছেনে কি সুন্দৰকৈ
আইনাৰ ভিতৰত সোমাই থৈছে আৰু এইফালে সকলো ধৰণৰ মূৰ্তিসমূহ আছে বুলি মই আপোনালোকক কৈ আছোঁ যিহেতু এয়া মূৰ্তিসমূহ দেখুৱাই শেষ হ'ল এতিয়া মই আপোনালোকক আৰু এভাগ সম্পদ দেখুৱাবলৈ গৈ আছোঁ এয়া হৈছে আমাৰ নামঘৰৰ মূল দবাকেইটা আৰু চাওকচোন দবা শংখ সকলোবোৰ ইয়াতে সজাই পৰাই ধুনীয়াকৈ থৈ দিছে